অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামুলপুৰ জিলা সমিতিৰ এটা সজাতি দলে আজি ৩ নম্বৰ জলঠেংপাৰ আৰু ২ নম্বৰ হোলাজাৰ গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। লগতে বিভিন্ন স্থানত পৰিদৰ্শন কৰি সংগঠনটোৰ সম্পাদক গগন বেজবৰুৱাই কয় যে উক্ত স্থানত উন্নতমানৰ মাথাউৰি নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক তথা চৰকাৰলৈ দাবী জনায়। নৱগঠিত তামুলপুৰ জিলাৰ ৩ নং জলঠেংপাৰৰ যি নিধুৱা চুবুৰী, এই নিধুৱা চুবুৰীত যোৱা মঙলবাৰ ১৩ আগষ্টৰ যি বানপানী হ'ল, এই বানপানী ইতিমধ্যে আমাৰ ইয়াত ৫০ ঘৰতকৈ অধিক লোক মানে বানাক্ৰান্ত হৈছে। এই বানপানী সময়ত আমাৰ তামুলপুৰ জিলাৰ বিধায়ক জলেন্দ্ৰ মেধি ডাঙৰীয়া আহি উপস্থিত হৈছিল। আমাৰ তামুলপুৰ গুৰেশ্বৰ ৰাজা চক্ৰা বিষয়া ডাঙৰীয়া উপস্থিত হৈছিল বা বিভাগীয় কিছু লোক আহি উপস্থিত হৈছিল বা জনপ্ৰতিনিধি আহি উপস্থিত হৈছিল। কিন্তু জনপ্ৰতিনিধিবিলাকে এনেকুৱা দুৰ্যোগৰ সময়ত আহি উপস্থিত হয়, তেওঁলোকৰ প্ৰতিশ্ৰুতি দি যায়, কিন্তু এই প্ৰতিশ্ৰুতি সফল ৰূপায়ণ নহয়। আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে বাঁহৰ পাৰ্কোপাইন আছে, কিছু কিছু জাগাত এই পকী পাৰ্কোপাইন আছে, আৰু কিছু কিছু জাগাত মানে কি ব্লকৰ পৰা দিয়া যি মাথাউৰি, এই মাথাউৰি দিয়া হৈছে, কিন্তু এই পৰ্যাপ্ত পৰিমাণৰ নহয়, আৰু এই কিছু কিছু জাগাত নাই, আৰু যিটো মাথাউৰি দিছিল এই সম্পূৰ্ণৰূপে কাম কৰিব পৰা নাই। আৰু যিবিলাক মানে নদীপৰীয়া অঞ্চল, এইবিলাকত মাথাউৰিৰ প্ৰয়োজন আছে, কাৰণ আপোনালোকে জানেই এই বানপানীৰ সমস্যা কেনেদৰে পশুধনৰ ক্ষতি হয়, খেতিৰ ক্ষতি হয়। গতিকে ৰাইজে বহুত সমস্যাত ভুগি আছে। গতিকে ৰাইজৰ দাবী, আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামুলপুৰ জিলা সমিতিৰ ফালৰ পৰা আজি উপস্থিত হলো। এই উপস্থিতত আমি বানপানী হোৱা অঞ্চলবিলাক পৰিদৰ্শন কৰিছো। আমি এটা কথা দেখা পাইছো, যাতে ইয়াত মানে স্থায়ী সমাধান এটা লাগে। ইতিমধ্যে বিভাগীয় যিখন চৰকাৰ আছে আমাৰ, মানে বিজেপি চৰকাৰখন হওক বা বিটিআৰত ইউপিপিএল চৰকাৰ আছে, এই ইউপিপিএল চৰকাৰে হওক বিজেপি চৰকাৰে হওক, এতিয়ালৈকে এই নদীৰ সমস্যা বা যি গৰাখহনীয়া হওক বা বানপানীৰ সমস্যা স্থায়ী সমাধান কৰিব পৰা নাই। আৰু এই স্থায়ী সমাধানৰ কাৰণে ৰাইজে দাবী জনাইছে, আৰু যিবিলাক ঠাই উন্মুক্ত হৈ আছে তেওঁলোকে মাথাউৰিৰ ব্যৱস্থা কৰিব লাগিব। আৰু আমাৰ জলসম্পদ বিভাগৰ যি মন্ত্ৰী পীযুষ হাজৰিকা, তেওঁ ডিঙি ফুলাই যি ৰাইজৰ আগত ভাষণ দি থাকে, তেওঁ বিভিন্ন মানে ফুলজাৰি মৰা কথা কয়, ঢাকঢোল বজোৱাৰ কথা কয়। তেওঁৰ কথা আচলতে এই মানে যি বিভাগটোৰ যি মানে জলসম্পদ বিভাগ, ইয়াৰ ফোপোলা স্বৰূপ আজি মানে ওলাই পৰিছে। মানে আচলতে তেওঁৰ বিভাগটোৰ একো কাম নাই, তেওঁ একো কাম কৰিব পৰা নাই। কাৰণ ৰাইজে মানে বানপানী হোৱাৰ ফলত কেনেকুৱা ক্ষতি হয়তো ৰাইজে বুজি পায়, তেওঁলোকেতো বুজি নাপায়। তেওঁলোকেতো এচি গাড়ীত ঘূৰে, তেওঁলোকেতো মানে ভালকে থাকে, কিন্তু ৰাইজে আজি কেনেকুৱাকে আছে তেওঁলোকে এবাৰ আহি চাই যাওক, এই অঞ্চলত আহি তেওঁ নিজে চাই যাওক। আহি আমাৰ এই ২ নম্বৰ হোলাজাৰ গাঁৱৰ কাকতি চুকৰ যিটো আমাৰ মানে শুক্লে নদীয়ে মাথাউৰি ভাঙি আমাৰ ঘৰ গৃহস্থলী লৈ গৈছিলে, আমাৰ সম্পত্তিটো ভালেখিনি লৈ গৈছে, পাণ তামোলৰ বস্তি হেৰি এদিনাখন লৈ গৈছিল আজি ৩ বছৰ আগতেই। কিন্তু তেওঁলোকে আহি ইয়াতে চাই পেলাই ক'লে যে তোমালোকক তাৰমানে মাথাউৰিও বনাই দিম, আৰু এই এটাই জলসম্পদৰ হেৰিটোও দিম, আৰু আমাৰ বস্তি চস্তি যাৰ যি গৈছিল এইগিলাখানো তাৰমানে ক্ষতিগ্ৰস্ত দিম বুলি কৈছিল। দিম বুলি কৈও আজিলৈকেও মানে সেইগিলাও নেদি তাতে মাথাউৰি বনাম বুলি কৈও মাথাউৰি নবনাল। তাতে আমি কি কৰিছিলো, আমাৰ ৰাইজে পইচা তুলি পেলাই বালা মাটি দি পেলাই আমি ৰাইজেহে বনাইছো, কিন্তু চৰকাৰে বনাই দিয়া নাই এখনীয়া। আৰু এই আমি আপত্তি কৰোঁতে তেনে এইখিনি তাতে ৭ডাল মান আনি দি থৈ গ'ল, তাকো যি ২ডাল মান দিছিল তাকো নদী লৈ আকৌ উঠে লৈ যায়। সেনেকে আহি দি থাকিলে কি হ'ব? গতিকে তেওঁলোকে যদি আমাৰ কাৰণে মৰাম আছে, আহি দয়া কৰি পেলাই এই ২-১ দিনৰ ভিতৰত আহি চাই পেলাই আমাক মাথাউৰিটো ভালমতে মানে বনাই দিয়াৰ কাৰণে মানে আমি ৰাইজে নিৰাপত্তা দিয়াৰ কাৰণে আমি মানে হেৰি কৰিছোঁ।